Hi everyone, আজি বহুত দিনৰ পৰা মোৰ বাকেট লিষ্টত থকা কাশী বিশ্বনাথ টেম্পল যাম বুলি এইবাৰ শাওণ মাহত ওলালোঁ। মহামানা এক্সপ্ৰেছ এইখন ট্ৰেইনেদি দিল্লীৰ পৰা বানাৰস যাবলৈ ৰেডি হৈছোঁ। ট্ৰেইনৰ ভিতৰত আছোঁ, লগত আছে মোৰ টিম মেম্বাৰ ৰতন সিং আৰু কিছু সময় আমি বাহিৰত আহি চাহৰ অলপ জুতি লৈ আছোঁ। খন্তেক পিছতে এই ট্ৰেইনখন এৰিব, 6:40 ট্ৰেইনখন এৰিলে। ৰাইট টাইম আছিলে ট্ৰেইনখন আৰু ইভিনিং সময় আৰু এই ট্ৰেইনখন ছুপাৰফাষ্ট হয়। এইখন কাইলৈ ৰাতিপুৱা 8:25 বেনাৰস পোৱাই দিব। আৰু আপোনালোকে চাই আছে, এইখন হৈছে বন্দে ভাৰত, অৰ্থাৎ দিল্লীৰ পৰা কাশী বিশ্বনাথ অৰ্থাৎ বেনাৰস আপোনালোকে এই ট্ৰেইনখন দি যাব পাৰিব। ছুপাৰফাষ্ট হয়, 4টা বজাত চলে মৰ্ণিং। আৰু এইখন এখন স্পেচিয়েল ট্ৰেইন কাশী বিশ্বনাথলৈ অৰ্থাৎ বেনাৰসলৈ বাৰাণসীলৈ দিল্লীৰ পৰা। যিকোনো ট্ৰেইন বহুত এভেইলেবল আছে। এখন ভাল ট্ৰেইন আছে, শিৱগংগা হয়, সেইখন ট্ৰেইনো ভাল। আৰু এইখন ট্ৰেইনত আমি যিখন মহামানাত গৈ আছোঁ, মহামানা এক্সপ্ৰেছখনো ভাল ছুপাৰফাষ্ট ট্ৰেইন। তেন্তে আহক আগন্তুক জাৰ্ণি আপোনালোকে উপভোগ কৰক। আৰু বহুতেই ভোক লাগি আছিল কাৰণে অৰ্ডাৰ দিলোঁ ভেজ থালি, যিহেতু মই ভেজিটেৰিয়ান হয়। আৰু খানাটো ইমানেই বকৱাছ আছিল, মানে ইমান ঠাণ্ডা আছিল, খাই বহুতেই বেয়া লাগিল। আৰু খাই পেলাই ৰাতি শুই থাকিলোঁ। এয়া চাওক ৰাতিপুৱাৰ দৃশ্য। আমি বেনাৰসৰ ফালে গৈ আছোঁ আৰু গৈ এয়া দেখিছে মোৰ চকল। আৰু গৈ আছোঁ এতিয়া বেনাৰস পাই যাম 8:25। আৰু 12 ঘণ্টা আমি জাৰ্ণি কৰি ট্ৰেইনখন ৰাইট টাইমত আছিলে। আহি আমি পাই গ'লোঁ বাৰাণসী ষ্টেচন। আৰু বাৰাণসী ষ্টেচনৰ পৰা আমাৰ যিখন হোটেল আছিল, সেই হোটেলখন এপ্ৰক্সিমেট 7 কিলোমিটাৰমান হয়। আৰু হোটেললৈ আমি এতিয়া হোটেলত চেক ইন কৰিবলৈ গৈ আছোঁ। হোটেলত চেক ইন কৰাৰ পিছত আকৌ আমি ওলাই আহিলোঁ ফ্ৰেছ। হোটেলখন নেদেখুৱালোঁ, সৰু হোটেল আছিল। ফ্ৰেছ হৈ ওলাই আহিলোঁ। এতিয়া আমি গৈ আছোঁ কাশী বিশ্বনাথ। আৰু যিহেতু সেইদিনা আছিলে 15 আগষ্ট, আৰু মই এখন পতাকা লৈ ল'লোঁ। লৈ ভাল লাগিল। সেইদিনা সকলোতে পতাকা বিক্ৰী হৈ আছিলে, পতাকা লৈ মানুহ গৈ আছিল। আৰু মোৰ খুব ভাল লাগিল। আৰু গৈ আছোঁ এতিয়া পতাকা লৈ ভাৰত মাতা কি জয়। এতিয়া গৈ আছোঁ মন্দিৰ দৰ্শন কৰিবলৈ। আৰু আপোনালোকে চাই আছে যে ইয়াতে বাৰাণসীত বিশেষ এটা শাওণ মাহ হয়। শাওণ মাহত বোলবম হওক বা যিবোৰ কাৱাৰ হয়, বহুত আহে ইয়াতে। আৰু সিদিনা বহুতো ভিৰ আছিলে। আমি কমেও মন্দিৰটো দৰ্শন কৰিবলৈ যেতিয়া লাইন পাতি আছিলে, দেখিছে কিমান দীঘল লাইন। এই লাইনটোত কমেও মই এপ্ৰক্সিমেট 1.5 ঘণ্টামান আমি ৰখি আছিলোঁ। মন্দিৰটো বহুত আঁতৰত আছে, ইয়াৰ পৰা কমেও মন্দিৰটো 1 কিলোমিটাৰমান আঁতৰত আছে। চাওক কিমান ভিৰ। এটা লাইন ৰাইট ছাইডত আমি য'ত গৈ আছোঁ, এইটো লাইন যোৱাৰ আৰু ইফালে আহাৰ। কিন্তু ইয়াতে স্কেম চলি থাকে। স্কেমটো হৈছে VIP দৰ্শনৰ নামত। আৰু VIP দৰ্শন বা আপুনি যদি মোবাইল লৈ যায়, মোবাইল লৈ গ'লে আপোনাৰ এটাই প্ৰব্লেম হয়, মোবাইলটো আপুনি ভিতৰলৈ লৈ যাব নিদিয়ে, আপুনি মন্দিৰটো দেখাবই নোৱাৰে। সেইকাৰণে ইয়াতো স্কেম এইটো আছে যে দোকানীবিলাকে কয় যে ইয়াতে নিঃশুল্ক, মানে পইচা নিদিয়াকৈ আপুনি মোবাইলটো ৰাখিব পাৰিব। কিন্তু সেইটো কয়হে, কিন্তু সিহঁতৰ পৰা 600 টকা আমি প্ৰসাদ কিনিবলগীয়া হৈছিলে। অৰ্থাৎ সিহঁতে লাড্ডু দিব বা যি দিব, সেইটো এটা স্কেম হয়। ভিতৰতো থ'বগৈ পাৰে মোবাইলটো নিঃশুল্ক, তাতো আছে। কিন্তু পুলিচো তাতে লগ লাগি থাকে, সোমাব নিদিয়ে। এই কাৰণে খুব বেয়া লাগে। বিশেষকৈ ভাৰতৰ যিবোৰ মন্দিৰ আছে, মা কামাখ্যা মন্দিৰতো শুনিছোঁ বহুত ভিৰ হয়, এনেকুৱা হয়। আমি সোমাই আহিলোঁ। আহি দেখিছে এনেকুৱা এটা লাইন আছে, ইয়াৰ পিছতো এটা লাইন আছে। এনেকৈ সোমাই আহি পেলাই ইয়ালৈকে মোবাইলটো আনিব দিয়ে। আমি গৈ আছোঁ, সোমাই চাওক এইফালে টাৰ্ণ ল'ম, এই মানুহবোৰ গৈ আছে, ইহঁতে কিন্তু মোবাইল আগতে থৈ দিলে। এনেকৈ টাৰ্ণ লৈ পেলাই আমি পাম মানে যিটো মন্দিৰলৈ যোৱা প্ৰৱেশ দুৱাৰ, সেই দুৱাৰখনৰ ওচৰত। এই দেখিলে ইয়াতে আমি মোবাইলটো থ'ব লাগিব। ইয়াৰ পিছত আমি মন্দিৰৰ ভিডিঅ' বনাব নোৱাৰিম। এইটো দেখিছে আপুনি মন্দিৰটো,
আৰু মন্দিৰ দৰ্শন কৰি আমি আহি পালোঁহি বহুত খোজ আজি কি সি ধুনীয়াকৈ মন্দিৰ দৰ্শন কৰিব পাৰিলে মন্দিৰনো দৰ্শন বুলি ক'বলৈ কি অলপ ধাক্কা দি দিয়ে অলপ এটা ঝলক আমি অকণমান ছেকেণ্ডৰ কাৰণে 10 ছেকেণ্ডমানৰ কাৰণে আমি চাব পাৰোঁ আৰু আহি খাবলৈ ওলালোঁ এখন থালি ল'লোঁ ইমান ভোক নাছিলে ভোক নথকা স্বত্তেও খালোঁ ভাল লাগিল খাই সেয়া আপোনালোকক ক'ব বিচাৰোঁ যে মন্দিৰ বিশেষকৈ কাশী বিশ্বনাথ জ্যোতিৰ্লিংগ হয় মোৰ খুব বহুত দিনীয়া এটা আশা পূৰণ হ'ল খুব ভাল লাগিলে এয়া দেখি আছে আপোনালোকে নিঃশুল্ক খানা খুৱাই আছে আৰু এনেকৈ মানুহে ইয়াতে এনেকৈ খায় আনকৈ খুৱায়ো দেখি গাঁৱৰ যিবিলাক বলবম যাত্ৰী শ্ৰদ্ধালু হয় তেওঁলোক আহিছে আমি এতিয়া গৈ আছোঁ ঘাটৰ ফালে এইটো এটা ঘাট হৈছে এই ঘাটটোৰ নাম হৈছে দশমেশ্বৰ ঘাট আৰু ইয়াতে বহুতো ভিৰ ইয়াতে আপুনি ব'টিং কৰিব পাৰিব নাৱত ব'টিং কৰি বিভিন্ন ধৰণৰ ঘাট 40টা ঘাট আছে ঘাটবোৰ ঘূৰাব আৰু মোৰ মাইকটো ইয়াতে বেয়া হৈ গ'ল বিশেষকৈ মই মাইকটোৰ যিটো ব্লুটুথ অৰ্থাৎ এইটো অন কৰিবলৈ পাহৰি থাকিলোঁ আৰু এইখন ব'টতে আমি গ'লোঁ পাৰ পাৰ্চন 100 টকাকৈ ল'লে আৰু আমাক ইয়াত ঘূৰাই আছে 40টা ঘাট আহি কিবা এটা আধ্যাত্মিক স্পিৰিচুৱেল ভাইভ ইয়াতে আমাৰ খুব ভাল লাগিলে বিশেষকৈ চাওক বিভিন্ন শ্ৰদ্ধালু সকলো আহিছে ইয়াতে নাৱত আৰু ছেফটিৰ কাৰণে আছে লাইফ জেকেট বহুতো আগত শুনিছোঁ যে আগত ইমান নাও নাছিলে আজিকালি বহুত নাও হৈ গ'ল আৰু কি ক'ম আৰু ঘাটবোৰ চাই বহুতেই ভাল লাগিল বিশেষকৈ মানুহৰ মণিকৰ্ণিকা ঘাটটো চাব পাৰিলোঁ মণিকৰ্ণিকা ঘাট বুলি ক'লে কি ক'ম মণিকৰ্ণিকা ঘাট হৈছে তাতে অহৰ্নিশে তাতে চিতা জ্বলি থাকে মানুহৰ আৰু কোৱা হয় যে ভগৱান শিৱই কাণত আহি মৃত্যু হোৱা মানুহৰ কাণত আহি তেওঁ তাৰক মন্ত্ৰ কোৱা বুলি কয় আৰু এই যে এফালে হৈছে গংগা আৰু এফালে হৈছে ঘাটবোৰ এইটোৱে হৈছে মণিকৰ্ণিকা ঘাট য'ত আপোনালোকে যদি আহিলে গম পাব যে মানুহৰ জীৱনৰ কি আছে সেইকাৰণে ভাল কৰ্ম কৰি যোৱাই ভাল এদিনটো মৃত্যু হ'বই ইয়াত দেখি আছে অহৰ্নিশে চিতা জ্বলি আছে ইয়াতে আৰু কি ক'ম ইয়াত আহি মোৰ ভাৱ পৰিৱৰ্তন হৈ গ'ল আৰু মোৰ খুব ভাল লাগিল বিশেষকৈ ভগৱানৰ শৰণাগত হৈ কিবা এটা ভাল লাগিছে আৰু সেইফালে নীৰৱভাৱে গংগা মৈয়া বৈ আছে আৰু সিফালে দেখিছে কোৱা হয় যে ভগৱানৰ ত্ৰিশূলৰ ওপৰত ৰখি আছে কাশী অৰ্থাৎ কাশীত বিৰাজমান হৈছে ভগৱান শিৱ ইয়াতে বহুতো ঘাট আছে যেনে ৰাজা হৰিশ্চন্দ্ৰ ঘাট হয় তেখেত ইয়াত আহিছিলে আৰু তুলসী ঘাট অৰ্থাৎ তুলসীদাস যিয়ে ৰামচৰিত মানস ইয়াতে ৰচনা কৰিছিল আৰু তেখেতৰ ইয়াতে মৃত্যু হৈছিলে কিমান এক শান্ত সেই গংগা মৈয়াৰ সেই চাওক কিমান এটা শান্ত পৰিৱেশ what a spiritual feeling for me I am overwhelmed মোৰ খুবেই ভাল লাগিছে আকৌ মই আহিবলৈ চেষ্টা কৰিম কিয়নো মই বহুতো মন্দিৰ দৰ্শন কৰিবলৈ ইয়াতে ৰখি গ'ল যেনে কাল ভৈৰৱ মন্দিৰ হয় আৰু এনেকুৱা বহুতো দুৰ্গা মাতা মন্দিৰ হয় মই আহিব নোৱাৰিলোঁ কিন্তু পিছৰ দিনাখন মই যিটো আকৌ এটা ভিডিঅ' বনাম ইভিনিং যিটো মই ক্ৰুজত মই ৰাইড কৰিছিলোঁ তাত ইভিনিং গংগা আৰতি মই তাৰ ভিডিঅ' কেপচাৰ কৰিছিলোঁ সেইটো মই ভিডিঅ' বনাম কিন্তু ইয়াতে কিছুমান মন্দিৰ ৰখি গ'ল মই দৰ্শন কৰিবলৈ কোৱা হয় যে কাল ভৈৰৱ মন্দিৰ দৰ্শন কৰাৰ পিছতহে বাবা বিশ্বনাথ মন্দিৰ তেন্তে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ এটাই ক'ম নমঃ পাৰ্বতী পতয়ে হৰ হৰ মহাদেৱ